নৱপ্ৰজন্মৰ সচেতন যুৱক যুৱতীসকলে নিজৰ বক্তব্য প্ৰদান কৰিলে। অধ্যাপক অধ্যাপিকা শিক্ষিত শ্ৰেণীয়ে শুনিলে। মই প্ৰায় কওঁ যে আজি প্ৰায় ৪৮ বছৰ হ'ল ৰাজহুৱা বক্তৃতাৰ সৈতে জড়িত হোৱাৰ। ৪৮ বছৰ 19৭৭ চনৰ পৰা। আৰু কেৱল তাৰ্কিক হিচাপে নহয়, বক্তা হিচাপে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় ১.৫ শতাধিক মহাবিদ্যালয়ত বক্তৃতা প্ৰদান কৰিছোঁ। আৰু এতিয়া কিছু পৰিমাণে ক্লান্তও হৈছোঁ। এয়া নহয় যে ক্লান্ত হোৱা নাই, কিছু পৰিমাণে ক্লান্ত হৈছোঁ। তথাপি কথা কোৱাই যিহেতু আমাৰ ভাগ্য, গতিকে ২-৪টা কথা আজিৰ বিষয়বস্তুৰ লগত জড়িত। মই সাধাৰণতে যেতিয়া বিচাৰক হওঁ তেতিয়া মই বিতৰ্ক প্ৰতিযোগিতাৰ আংগিকৰ বিষয়ে কওঁ, কিন্তু আজি যিহেতু মই ইয়াত বিচাৰকৰ দায়িত্ব পালন কৰা নাই, সেয়া আমাৰ সন্মানীয় বিচাৰকসকলে তেওঁলোকৰ বক্তব্যত ক'ব, আঙুলিয়াই দিব। মই বিষয়বস্তুটোৰ ক্ষেত্ৰত ২-৩টা কথা আপোনালোকৰ ওচৰত মই উত্থাপন কৰিব বিচাৰিছোঁ। আৰু তাৰ আগতে এটা কথা আপোনালোকৰ ওচৰত ক'ব বিচাৰিছোঁ, যিটো তৰ্ক প্ৰতিযোগিতাৰ লগতো জড়িত, যুক্তিৰ লগতো জড়িত, আৰু আজিৰ বিষয়বস্তুটোৰ লগতো জড়িত, আৰু মোৰ বক্তব্যৰ লগতো জড়িত। বৰ্তমান সময়ত ৰিজন ইজ দি হাইয়েষ্ট ডেভেলপ ফেকাল্টি এট দিছ প্ৰেজেণ্ট ষ্টেট অফ যিটো আমাৰ ইভলিউশ্যন, বিবৰ্তন। বৰ্তমান সময়ত মানুহৰ যুক্তি যিটো বৃত্তি আছে সেইটোৱে হ'ল হাইয়েষ্ট ডেভেলপ ফেকাল্টি। গতিকে উই কেনট ইগনোৰ ৰিজন। আমি যুক্তিক অস্বীকাৰ কৰিব নোৱাৰোঁ, কিন্তু সেইবুলি যুক্তিৰ মাজত পৰম সত্য নাই। যুক্তিয়ে পৰম সত্য লাভ কৰাৰ ক্ষেত্ৰত ৰিজন কেন অনলি ফেচিলিটেট। সত্য যুক্তিৰ মাজত নাই। প্ৰমাণ কি? বেলেগ নালাগে, আমাৰ সমগ্ৰ মানৱ সভ্যতাৰ যিটো ন্যায় ব্যৱস্থা, ন্যায় ব্যৱস্থাত আমি সদায় আপত্তি কৰি আহিছোঁ। কেতিয়াবা দোষী নিৰ্দোষী হৈ যায়, নিৰ্দোষীজন দোষী হিচাপে প্ৰমাণিত হৈ শাস্তি লাভ কৰে। তাৰ বলত, যুক্তিৰ বলত। যুক্তিৰ প্ৰথম যিটো সীমাবদ্ধতা, যুক্তিৰ যিটো প্ৰথম বৈশিষ্ট্য, যুক্তি এটা ভাল দাস, কৃতদাস, প্ৰভুৰ কৃতদাস। মোৰ যদি প্ৰতিভা আছে, মোৰ যদি মনিষা আছে, মোৰ যদি কৌশল আছে, I can use reason at my will. মই নিজৰ ইচ্ছাৰে যুক্তিৰ দ্বাৰা বগাক কলা কৰিবও পাৰিম, কলাক বগা কৰিবও পাৰিম। আৰু সেইবাবে আমি দেখিছোঁ বহু অপৰাধী, বহু দোষী ব্যক্তি আদালতত নিৰ্দোষী হিচাপে প্ৰমাণিত হয়, আৰু নিৰ্দোষী ব্যক্তি দোষী হিচাপে প্ৰমাণিত হয়। গতিকে যুক্তিৰ যিদৰে আমাৰ প্ৰয়োজনীয়তা আছে, সেই ধৰণে যুক্তিৰ সীমাবদ্ধতাও আছে। মই মাত্ৰ এটা শ্ৰী অৰবিন্দৰ থটছ এণ্ড এফৰিজিম বুলি কয়, সূত্ৰমালা, এটা বাক্যতেই এটা বিষয়বস্তুৰ বিষয়ে কোৱাৰ এটা প্ৰয়াস। মই ইংৰাজীটো নকওঁ, মই অসমীয়াতেই কৈছোঁ অনুবাদখিনি। কৈছে, অকাট্য যুক্তিৰে তেওঁলোকে মোক প্ৰমাণ কৰি দিলে যে ভগৱানৰ অস্তিত্ব নাই। কৈছে কাৰোবাৰ কথা যে তেওঁলোকে অকাট্য যুক্তিৰে প্ৰমাণ কৰি দিলে যে ভগৱানৰ অস্তিত্ব নাই, আৰু মই তেওঁলোকক বিশ্বাস কৰিলোঁ। পাছত মই নিজ চকুৰে ভগৱানক প্ৰত্যক্ষ কৰিলোঁ, কিয়নো তেওঁ আহিছিল আৰু তেওঁ মোক আলিংগন কৰিছিল। এতিয়া বাৰু মই কোনটো বিশ্বাস কৰোঁ, আনৰ যুক্তি নে মোৰ নিজৰ আপোন অভিজ্ঞতা? কিন্তু মোক যুক্তিৰে প্ৰমাণ কৰি দিছে যে ভগৱানৰ অস্তিত্ব নাই। কিন্তু শ্ৰী অৰবিন্দই কৈছে, পিছত মই ভগৱানক নিজে প্ৰত্যক্ষ কৰিছোঁ আৰু সেই ভগৱানে মোক আলিংগন কৰিছে। মোৰ নিজৰ অনুভৱক বিশ্বাস কৰিম নে মই আনৰ যুক্তিক বিশ্বাস কৰিম? মই মোৰ মাক ভাল পাওঁ, যদি কোনোবাই যুক্তিৰে প্ৰমাণ কৰি দিয়ে যে মই মোৰ মাক ভাল নাপাওঁ, মই যুক্তিবাদীৰ যুক্তিনিষ্ঠ হৈ যুক্তিক বিশ্বাস কৰিম নে মই মোৰ নিজৰ আপোন অনুভৱক বিশ্বাস কৰিম?
অথবা আপুনি যে আপোনাৰ মাক ভাল পায়, কোনোবা যুক্তিয়ে জানো প্ৰমাণ কৰিব পাৰিব যে আপুনি আপোনাৰ মাক ভাল পায়? কাৰণ তাতকৈ এজন বুদ্ধিমান ব্যক্তিয়ে আপুনি আপোনাৰ মাক ভাল নাপায় বুলিও প্ৰমাণ কৰিব পাৰে। আৰু সেইবাবেই শ্ৰী অৰবিন্দই আন এটা কথা কৈছে, বৰ আমাৰ চিন্তা উদ্ৰেককাৰী। কৈছে, হে উৎকণ্ঠিততাৰ কি, হে উৎকণ্ঠিততাৰ কি, তুমি যেতিয়া তৰ্কত জয়লাভ কৰা, তেতিয়া তুমি খুবেই কৰোণাৰ পাত্ৰ। কি সাংঘাতিক কথা কৈছে যে তুমি খুবেই কৰোণাৰ পাত্ৰ। কিয় কৰোণাৰ পাত্ৰ? কৈছে, কিয়নো জ্ঞানক প্ৰসাৰিত কৰাৰ সুযোগ তুমি হেৰুৱাই পেলালা। জ্ঞানক প্ৰসাৰিত কৰাৰ সুযোগ তুমি হেৰুৱাই পেলালা। কাৰণ যেতিয়া মই যুক্তিৰে এটা বস্তুত বিজয় সাব্যস্ত কৰিম, আই এম কনভিন্সড হোৱাট, মই যিটো মোৰ যুক্তিয়ে যিটো কৈছে সেয়াই সত্য, মই আৰু অধিক জ্ঞান অন্বেষণৰ বাবে আগবাঢ়ি নাযাওঁ। আৰু সেইবাবে কৈছে, হে উৎকণ্ঠিততাৰ কি, তুমি যেতিয়া তৰ্কত জয়লাভ কৰা তেতিয়া তুমি খুবেই কৰোণাৰ পাত্ৰ, কিয়নো জ্ঞানক প্ৰসাৰিত কৰাৰ সুযোগ তুমি হেৰুৱাই পেলাইছা। মই এই দুইটা কেৱল যুক্তিৰ যি ধৰণে আমাৰ প্ৰয়োজনীয়তা আছে আৰু যুক্তিৰ যিটো প্ৰচণ্ড সীমাবদ্ধতা আছে, আৰু তাৰ পিছত মই কালিও এখন বিতৰ্ক প্ৰতিযোগিতাত নগাঁৱত কৈছিলো, আজিও একেখিনি কথাকে কওঁ। আমাক এনেধৰণৰ বিতৰ্ক প্ৰতিযোগিতাৰ কিয় লাগে, প্ৰয়োজনীয়তা কি? আমাক বক্তা লাগে গণসংযোগৰ বাবে। বক্তৃতা গণসংযোগৰ মাধ্যম। কিন্তু গণসংযোগ ভিন ভিন ধৰণে হয়। ৰাজহুৱা বক্তৃতা আছে, সংসদীয় বক্তৃতা আছে, দলীয় কৰ্মীৰ সন্মুখত দিয়া বক্তৃতা আছে, শৈক্ষিক বক্তৃতা আছে। প্ৰতিটো বক্তৃতাৰে বৈশিষ্ট্য ভিন ভিন। তেনেহ'লে সংসদীয় বক্তৃতাটো কি? আৰু আমি কিয় সংসদীয় বক্তৃতাক আমি উৎসাহিত কৰিব বিচাৰো? সংসদীয় বক্তৃতাক আমি কিয় উৎসাহিত কৰিব বিচাৰো? যদিও বাস্তৱ ক্ষেত্ৰত আমি সেই ধৰণে সুফল লাভ কৰা নাই। আচল সংসদত আমি সেই তাৰ যিটো ইতিবাচক ফল পৰিণাম আমি পাব লাগিছিল, সেই ইতিবাচক পৰিণাম পোৱা নাই। ভাৰতবৰ্ষৰ ন্যায়শাস্ত্ৰ, মই যিহেতু ভাৰতীয় জ্ঞান পৰম্পৰাৰ মানুহ, ভাৰতীয় ন্যায়শাস্ত্ৰই কৈছে there are three kinds of debate. তিনি প্ৰকাৰৰ বিতৰ্ক কলা আছে। তিনি প্ৰকাৰৰ। আৰু এই তিনিওটা শব্দই আপোনালোক এটাৰ বাহিৰে বাকী দুটা শব্দৰ লগত আপোনালোক পৰিচিত। আৰু এই তিনিওটা শব্দ আপোনালোকে হেমকোষ অভিধানতো যদি চাই তাৰ উত্তৰ পাব। এটাক কোৱা হয় বাদ, আনটোক কোৱা হয় জল্প, আৰু তৃতীয়টোক কোৱা হয় বিতণ্ডা। এটা বাদ কাইণ্ড অফ ডিবেট, এটা জল্প কাইণ্ড অফ ডিবেট, and the third one is বিতণ্ডা কাইণ্ড অফ ডিবেট। শ্ৰীকৃষ্ণই গীতাত 10 নম্বৰ অধ্যায়ত কৈছে, 10 নম্বৰ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে বিদ্যানাং বাদ প্ৰবাদতাম অহম। তাৰ অৰ্থ কি? কৈছে মই তৰ্কশাস্ত্ৰৰ ক্ষেত্ৰত I am not জল্প, I am not বিতণ্ডা, I am বাদ প্ৰবাদতাম অহম। মই বাদ কাইণ্ড অফ ডিবেট। আৰু ভগৱানে এইটো 10 নম্বৰ অধ্যায়টো বিভূতি যুগ, অৰ্থাৎ জগতত ভগৱানে কি বস্তুৰ দ্বাৰা নিজক প্ৰতিনিধিত্ব কৰে সেই বিষয়ে কোৱা আছে। কৈছে যে হাতীৰ ভিতৰত মই ঐৰাৱত, মানুহৰ ভিতৰত মই অৰ্জুন। আৰু ঠিক তেনেধৰণে কৈছে তৰ্কৰ ক্ষেত্ৰত I am not জল্প, I am not বিতণ্ডা, I am বাদ কাইণ্ড অফ ডিবেট, বাদ প্ৰবাদতাম অহম। তেনেহ'লে বাদ কি, জল্প কি, বিতণ্ডা কি? বাদ হ'ল এনে এটা বিতৰ্ক, যিটো বিতৰ্কৰ উদ্দেশ্য হ'ল এটা বন্ধুত্বসুলভ আলোচনা। আৰু তাৰ লক্ষ্য কি? বিজয় সাব্যস্ত কৰা নহয়,
লক্ষ্য হ'ল সত্যত উপনীত হোৱা। তাৰ মূল লক্ষ্য সত্যত উপনীত হোৱা। আৰু সেইবাবে কৃষ্ণই কৈছে আই এম নট জল্প, আই এম নট বিতণ্ডা, আই এম বাদ প্ৰবাদতাম অহম। তেনেহ'লে জল্পটো কি? জল্প ইজ এ ৰেংলিং, জল্প ইজ এ ৰেংলিং, কম্পিটিটিভ কাইণ্ড অফ ডিবেট, কম্পিটিটিভ। জল্পৰ উদ্দেশ্য হ'ল আই হেভ টু উইন, মই জিকিব লাগিব, মই জিকিব লাগিব, মই বিজয়ী হ'ব লাগিব। সত্য প্ৰতিষ্ঠা হওক বা নহওক, আই হেভ টু উইন, মই বিজয়ী হ'ব লাগিব। আৰু সেইবাবে জল্প কাইণ্ড অফ বিতৰ্কত কি কৰা হয়? প্ৰতিপক্ষৰ যুক্তি মই খণ্ডন কৰি যাম। সেয়া শুদ্ধ হওক, অশুদ্ধ হওক, কুযুক্তি হওক, কুযুক্তি হওক, মোৰ উদ্দেশ্য হ'ল আই হেভ টু ৰিভিউ, মই খণ্ডন কৰি যাম। আৰু খণ্ডন কৰি আই হেভ মাই অ'ন থেচিছ টু এষ্টাব্লিছ, মোৰ নিজৰ এটা থিয়ৰী আছে, আই হেভ টু এষ্টাব্লিছ মাই অ'ন থেচিছ। আৰু সেইবাবে মোৰ উদ্দেশ্য হ'ল প্ৰতিপক্ষৰ প্ৰতিটো যুক্তি খণ্ডন কৰা আৰু মোৰ নিজৰ যুক্তি প্ৰতিষ্ঠিত কৰা। কাৰণ আই হেভ টু উইন, মই বিজয়ী হ'ব লাগিব, সত্য প্ৰতিষ্ঠা মোৰ লক্ষ্য নহয়। আৰু এই কাইণ্ড অফ ডিবেট আমি সাধাৰণতে ক'ত দেখিবলৈ পাওঁ? আধুনিক বৈদ্যুতিন মাধ্যমসমূহত, যিটো আমি টক শ্ব' বুলি কওঁ। টক শ্ব'ত কোনেও কাৰো কথা মানি নলয়। প্ৰত্যেকটো দলেই প্ৰতিপক্ষৰ যুক্তি খণ্ডন কৰে আৰু খণ্ডন কৰি নিজৰ যুক্তি প্ৰতিষ্ঠিত কৰিবলৈ যত্ন কৰে। গতিকে আমি বৈদ্যুতিন মাধ্যমত এই জল্প কাইণ্ড অফ ডিবেট আমি শুনিবলৈ পাওঁ, দেখিবলৈ পাওঁ। আৰু তৃতীয়তে বিতণ্ডা কাইণ্ড অফ ডিবেটটো হ'ল কি? কৈছে ডেষ্ট্ৰাকটিভ ডিবেট, ডেষ্ট্ৰাকটিভ ডিবেট। বিতণ্ডা কি? বিতণ্ডা কাইণ্ড অফ ডিবেটত মোৰ আই হেভ নট ইভেন মাই অ'ন থেচিছ, মোৰ নিজৰ কোনো বক্তব্যও নাই। মোৰ একমাত্ৰ উদ্দেশ্য প্ৰতিপক্ষই যিয়েই ক'ব তাক মই কেৱল খণ্ডন কৰি যাম। আৰু তেনেধৰণৰ এটা হুলস্থুলীয়া পৰিৱেশ এটা, যিটো আমি আচল সংসদত আজিকালি সৌভাগ্য বা দুৰ্ভাগ্যক্ৰমে দেখিবলৈ পাওঁ। আৰু সেইবাবে কৃষ্ণই কৈছে আই এম বাদ প্ৰবাদতাম অহম, আই এম নট জল্প কাইণ্ড অফ ডিবেট, আই এম নট বিতণ্ডা কাইণ্ড অফ ডিবেট। আমি সংসদীয় পদ্ধতিত অনুসৰণ কৰা এনেধৰণৰ বিতৰ্ক প্ৰতিযোগিতাৰ দ্বাৰা উই ৱান্ট টু এলিভেট, আমি উন্নীত কৰিব বিচাৰোঁ জল্প কাইণ্ড অফ ডিবেট এণ্ড বিতণ্ডা কাইণ্ড অফ ডিবেট ইনটু বাদ কাইণ্ড অফ ডিবেট। বাস্তৱ জীৱনত, আমাৰ বাস্তৱ জীৱনত যাতে আমি এজন বাদ কাইণ্ড অফ ডিবেটৰ যিটো সংস্কাৰ, যিটো সংস্কৃতি যাতে মই মোৰ নিজৰ মাজত বিকশিত কৰিব পাৰোঁ। গতিকে এনেধৰণৰ আমি এটা নিয়মৰ মাজত পৰিশীলিতভাৱে যিটো আমি বিতৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁ, তাৰ একমাত্ৰ উদ্দেশ্য হ'ল উই ৱান্ট টু এলিভেট বিতণ্ডা কাইণ্ড অফ ডিবেট ইনটু বাদ কাইণ্ড অফ ডিবেট, উই ৱান্ট টু এলিভেট জল্প কাইণ্ড অফ ডিবেট ইনটু বাদ কাইণ্ড অফ ডিবেট। আৰু সেইবাবে সংসদীয় বক্তৃতা, আমি ৰাজহুৱা বক্তৃতা, শৈক্ষিক বক্তৃতা ইত্যাদিৰ পৰা আমি কিছু পৰিমাণে পৃথকভাৱে দৃষ্টিপাত কৰিব লাগিব। এতিয়া মই অলপমান বিষয়বস্তুটোৰ ওপৰত ক'বলৈ আহিছোঁ। এই বিষয়বস্তুটোৰ ক্ষেত্ৰত দুই তিনিটা অলপ কঠোৰ কথা ক'ব লাগিব, আমাৰ শিক্ষিত সমাজক প্ৰধান্বিত কৰিব। শিক্ষিত মধ্যবিত্ত, উচ্চ মধ্যবিত্ত প্ৰধান্বিত হ'ব। মই দুই তিনিটা কথা ক'ম, প্ৰধান্বিত হ'ব। আমি এই তথাকথিত ফ্ৰীবিজ, তথাকথিত আনপ্ৰডাক্টিভ বিনিয়োগ বা তথাকথিত হিতাধিকাৰী আঁচনি, যিমানেই শিক্ষিত শ্ৰেণীটোৱে, মনিকীসকলে, চিন্তাবিদসকলে, গৱেষকসকলে যিমানেই আপত্তি নকৰক, যিমানেই তীব্ৰ অসন্তুষ্টি ব্যক্ত নকৰক কিয়, it is going to stay. Because you are minority. You are minority. যিমানেই গৱেষকে বোলে ভাৰতৰ 1200 বিশ্ববিদ্যালয়ত যদি প্ৰতিদিনে এখনকৈও থেচিছ লেখা হয়, এদিনত 1000খন থেচিছেও হিতাধিকাৰী আঁচনি নোহোৱা কৰি দিব নোৱাৰে। It is going to stay forever almost. Forever almost.
আমি যিমানেই বিতৰ্ক নকৰোঁ কিয় মই দৃঢ়তাৰ সৈতে কৈছোঁ বৰং ইয়াতকৈও আমি আৰু অধিক বিস্তৃত আকাৰত অধিক তীব্ৰ আকাৰত হিতাধিকাৰী আঁচনি দেখিবলৈ পাওঁ আৰু দ্বিতীয়তে অলপ মই বাণিজ্যৰো ছাত্ৰ আছিলোঁ অলপ মই অৰ্থনীতিও পঢ়িছোঁ যদিও মোৰ এতিয়া মোৰ জীৱনৰ ক্ষেত্ৰ বাণিজ্য বা অৰ্থনীতি নহয় কিন্তু মই মোৰ সাধাৰণ ধাৰণাৰ পৰা কৈছোঁ no investment is unproductive no investment is unproductive from collective point of view from my individual point of view may be unproductive ধৰি লওক মই বিলাসিতা কৰিছোঁ মোৰ 1 লাখ টকা মই বিলাসিতাৰ নামত unproductive কামত খৰচ কৰি দিছোঁ it may be an wastage from my point of view কিন্তু এই যে মই 1 লাখ টকা বিনিয়োগ কৰিলোঁ খৰচ কৰিলোঁ এই 1 লাখ টকা কাৰোবাৰ হাতলৈ গ'ল এই 1 লাখ টকা আৰু সেইবাবে আপোনালোকে অদ্ভুত কথা এটা বিবেকানন্দই কৈ গৈছে but he was not an economist আমি সাধাৰণতে ধনী মানুহবিলাকে যেতিয়া বিলাসিতা কৰি টকা খৰচ কৰে যেতিয়া কোনোবাই ল'ৰাৰ বিয়াত 500 কোটি টকা খৰচ কৰে আমাৰ দৰিদ্ৰসকলকো মধ্যবিত্ত মানুহ তীব্ৰ অসন্তুষ্ট হয় মধ্যবিত্তৰ মনস্তত্ব বুজা খুব কঠিন মধ্যবিত্তসকল তীব্ৰভাৱে অসন্তুষ্ট হয় কোনোবা যদি ধনী উদ্যোগপতিৰ সন্তানে যদি সন্তানৰ বিয়াত যদি 500 কোটি 5000 কোটি টকা খৰচ কৰা হয় তেনেহ'লে আটাইতকৈ অসন্তুষ্ট হয় মধ্যবিত্ত অতি শিক্ষিত শ্ৰেণীটো দৰিদ্ৰ শ্ৰেণীও অসন্তুষ্ট নহয় কিয় কাৰণ কি এই যে 5000 টকা উদ্যোগপতিয়ে খৰচ কৰিলে এই 5000 টকা কাৰ ঘৰলৈ যাব দৰিদ্ৰৰ ঘৰলৈ যাব এই 5000 টকা কোনে পাব আৰু সেইবাবে বিবেকানন্দই কৈছে ধনী মানুহক খৰচ কৰিবৰ বাবে উৎসাহিত কৰিব লাগে কি এক অদ্ভুত কথা কৈ থৈ গৈছে কিন্তু আমাৰ কোনো শিক্ষিত গৱেষক অৰ্থনীতিৰ গৱেষক মধ্যবিত্ত অতি শিক্ষিত গৱেষকে তাৰ বিৰুদ্ধে ক'ব কিয় খৰচ কৰিব 5000 কোটি টকা কিন্তু এই 5000 কোটি টকা খৰচ কৰাৰ কাৰণে এই 5000 টকা হস্তান্তৰ হৈছে আৰু হস্তান্তৰ হৈ এই 5000 টকা 5000 জনৰ পকেটলৈ গৈছে ইকোনমিক্সত এটা কথা আছে ভেলোচিটি অফ মানি যিসকল অৰ্থনীতিৰ ছাত্ৰ তেওঁলোকে জানিব এই 5000 কোটিয়ে এজন 5000 কোটিয়ে অৰ্থনীতি সৃষ্টি কৰিব 25000 কোটি টকাৰ 25000 কোটি টকাৰ আৰু সেইবাবে মই কৈছোঁ এতিয়া এই বটলটোত আধালৈকে পানী আছে নে আধা খালী আছে আমি কি বুলি কম মধ্যবিত্ত অতি শিক্ষিত গৱেষকৰ কোনোবাই ক'ব আধালৈকে খালী আছে কোনোবাই ক'ব আধালৈকে পানী আছে কোনোবাই ক'ব আধালৈকে খালী আছে which is correct আমি তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিম আধা খালী নে আধা পূৰ্ণ প্ৰতিটো বস্তুৰে 2-3টা দিশ আছে আমি আমাৰ নিজৰ পছন্দৰে আমি কথাবোৰ আলোচনা কৰোঁ নিজৰ পছন্দেৰে আৰু সেইবাবে আমাৰ সাধাৰণতে সেইবাবে আপোনালোকে লক্ষ্য কৰিব প্ৰতিটো নিৰ্বাচনৰ সময়ত আপোনালোকৰ বাবে কথাবোৰ বৰ সুখকৰ নহ'ব মই যিটো কথা কম বৰ সুখকৰ নহ'ব প্ৰতিবাৰতে আপোনালোকে লক্ষ্য কৰিব আমাৰ মনীষী বুদ্ধিজীৱীসকলৰ বিশ্লেষণ প্ৰায় 99 বাৰেই ভুল প্ৰমাণিত হয় কিন্তু ৰাজনীতিবিদসকল শুদ্ধ প্ৰমাণিত হয় সাংবাদিকসকল কেতিয়াবা শুদ্ধ প্ৰমাণিত হয় কাৰণ এই দেশৰ যিটো গৰিষ্ঠ সংখ্যক ভোটাৰ আমি সাধাৰণ জনতা বুলি কওঁ তেওঁলোকৰ পৰা অতি শিক্ষিত সমাজ 100% বিচ্ছিন্ন তেওঁলোকে তেওঁলোকৰ মনস্তত্ব বুজি নাপায় তেওঁলোকৰ ঘৰত কি হৈছে তেওঁলোকৰ সমস্যাৰ বাহিৰে আমাৰ গৱেষকসকলে একোৱেই নাজানে আৰু সেইবাবে তেওঁলোকৰ বিশ্লেষণ ব্যাখ্যা প্ৰতিবাৰেই ভুল প্ৰমাণিত হয় আপুনি একদম নিশ্চিত থাকিব মই কৈছোঁ প্ৰতিটো নিৰ্বাচনৰ সময়ত বুদ্ধিজীৱীসকলে যাক বেয়া পায় তেওঁলোকে বিজয় লাভ কৰে মনীষীসকলে যাক বেয়া পায় মনীষীসকল ইণ্টেলেকচুৱেলে যিটো বিশ্লেষণ দিয়ে
তাৰে ওলোটাটোহে সঁচা বুলি প্ৰমাণিত হয়। কাৰণ বহু ক্ষেত্ৰত অতি শিক্ষিতসকলে আমি আমাৰ শিক্ষাৰ অভিমানৰ পৰা মই ঘৰত বহি মই তত্ত্ব আৱিষ্কাৰ কৰোঁ, কিন্তু ৰাজনীতিবিদসকলে মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিবলৈ যায়। ৰাজনীতিবিদসকলে নিত্য পৰীক্ষা দিব লাগে। ৰাজনীতিবিদসকলে আপোনাৰ মোতকৈ প্ৰতিপক্ষৰ মনস্তত্ব, ৰাইজৰ মনস্তত্ব বেছি ভাল ধৰণে বুজি পায়। আমি আমাৰ যেতিয়া আমাৰ জীৱন যাত্ৰাৰ সময়ত মোক বেয়া পোৱা মানুহ এজন, ধৰক মই জানো তেওঁ মোক বেয়া পায়, মই তেওঁৰ লগত কিন্তু হাঁহি মাত দি কথা পাতিব নোৱাৰোঁ, কাৰণ তেওঁ মোক বেয়া পায় মই জানো। কিন্তু ৰাজনৈতিক ব্যক্তিৰ ওচৰত যেতিয়া এজন ব্যক্তি যায়, যিজন ব্যক্তিয়ে তেওঁক 24 ঘণ্টা টিভিত গালি পাৰি থাকে, সেইজনৰ লগতো কিন্তু তেওঁ যেতিয়া ব্যক্তিগত পৰ্যায়ত কথা পাতে, স্থিতপজ্ঞৰ দৰে কথা পাতে। সামাজিকভাৱে কি কয় সেইটো পৃথক কথা। অৰ্থাৎ তেওঁলোকে নিত্য প্ৰতিদিন তেওঁলোকক বেয়া পোৱা, আনকি নিজৰ দলৰে হওক বা প্ৰতিপক্ষৰে হওক, তেওঁলোকে প্ৰতিটো মুহূৰ্তত তেওঁলোকে বেয়া পোৱা মানুহৰ লগতে তেওঁ সাধাৰণতে ব্যৱহাৰ কৰিব লাগে। এতিয়া মই এই যিটো আঁচনিৰ ক্ষেত্ৰত আহি কৈছোঁ, আপোনালোকে এবাৰ ভাবকচোন এই কথাটো এটা মনস্তাত্ত্বিকভাৱে। অসমৰ ক্ষেত্ৰতে বাৰু মই কৈছোঁ, যেতিয়া মুখ্যমন্ত্ৰীয়ে আমাৰ বুদ্ধিজীৱীসকলক, শিল্পী, সাহিত্যিক, কবিসকলক বহাগ বিহুৰ সময়ত শুভেচ্ছামূলক গামোচা পঠিয়ায়, আমাৰ বুদ্ধিজীৱীসকল, শিল্পী, সাহিত্যিক প্ৰত্যেকে ব্যক্তিগতভাৱে গভীৰ আত্মসন্তুষ্টি প্ৰকাশ কৰে, খুব ভাল পায়। কিয় ভাল পায়? আৰু ভাল পোৱাৰ প্ৰমাণ কি? কাৰণ তেওঁলোকে সেইটো পোৱাৰ পিছত গৰিষ্ঠ সংখ্যকে ফেচবুকত সেই ফটোটো দিয়ে। তাৰ অৰ্থ কি? সেই মনীষীজন, শিল্পীজন, বুদ্ধিজীৱীজন, অধ্যাপক বা অধ্যাপিকাজন তেওঁলোক সন্তুষ্ট হৈছে। তেনেহ'লে আপোনালোকে কিয় নাভাবে এই 1250 টকা পোৱা অৰুণোদয়ৰ লাখ লাখ মহিলাৰ একাউণ্টত যেতিয়া পইচা সোমায়, আপুনি যদি সন্তুষ্ট হ'ব পাৰে মুখ্যমন্ত্ৰীৰ পৰা পোৱা এখন গামোচা, তেনেহ'লে 1250 টকাৰে দেশৰ এগৰাকী সাধাৰণ মহিলা, অৰ্থাৎ now she has been recognized by the government, 1250 টকাটোৰ আৰ্থিক প্ৰমূল্যতকৈও যিটো সাইকোলজিকেল সিগনিফিকেন্স, আপোনালোকে সাইকোলজিকেলি গৱেষণা কৰক। এই 1250 টকা যেতিয়া গাঁৱৰ মহিলাগৰাকীয়ে পাইছে, তাৰমানে চৰকাৰে মোক ব্যক্তিগতভাৱে স্বীকৃতি দিছে, মোৰ একাউণ্টত পঠিয়াই দিছে। I have now been recognized. কিন্তু কালিলৈকে মোক কোনেও স্বীকৃতি প্ৰদান কৰা নাছিল। আমাক এখন সাধাৰণ আলোচনা চক্ৰত নিমন্ত্ৰণৰ বাবে মাতিলেই আমি বুদ্ধিজীৱী, শিক্ষক, অধ্যাপক, অধ্যাপিকাই কিমান আনন্দ পাওঁ মনৰ পৰা। তেনেহ'লে গাঁৱৰ মহিলাজনীয়ে যেতিয়া 1250 টকা তেওঁৰ একাউণ্টত যেতিয়া সোমাব, তেওঁ সাইকোলজিকেলি জানো সন্তুষ্ট নহয়? ভোটাৰ হিচাপে she has been rewarded, she has been awarded, she has been recognized. মইতো কওঁ তাৰ আৰ্থিক মূল্যতকৈও যিটো সাইকোলজিকেল প্ৰমূল্য, সাইকোলজিকেল ভেলু, আমাৰ বুদ্ধিজীৱী মহলে, অতি শিক্ষিত শ্ৰেণীয়ে তাৰ অনুমানেই আনকি কৰিব পৰা নাই। আপোনালোকে গাঁৱত গৈ, মই নিজে ব্যক্তিগত উদাহৰণৰ পৰা কৈছোঁ, এবাৰ মই যেতিয়া আমাৰ বুদ্ধিজীৱীসকল, শিক্ষিত শ্ৰেণী, অধ্যাপক শ্ৰেণী দিল্লীৰ কেজৰিৱালৰ প্ৰতি মুগ্ধ হৈ আছে একেবাৰে, তেতিয়া মানে কেজৰিৱালৰ বিৰুদ্ধে আপুনি আনকি অসমৰ গুৱাহাটীতো কথা ক'ব নোৱাৰে, বিশেষকৈ আমাৰ শিক্ষিত শ্ৰেণী একেবাৰে মুগ্ধ হৈ আছে। মই সেই সময়ত 12-13 চনত দিল্লীলৈ গৈছিলোঁ। মই মোৰ যিখন মই টেক্সিত ঘূৰি ফুৰিছোঁ, মই ড্ৰাইভাৰজনক সুধিছোঁ, বোলে তোমালোকৰ ইয়াতে, মই সোধোঁ, মই কথা পাতোঁ, মই চেলুনলৈ গ'লে নাপিতক কথা সোধোঁ, মই বজাৰলৈ গ'লে মই তৰকাৰীৰ দোকানীক কথা সোধোঁ আৰু কৰিবলৈ যত্ন কৰোঁ। তেতিয়া মোক দিল্লীৰ চালকজনে কি কৈছে জানে? আমি শিক্ষিত শ্ৰেণী লজ্জিত হওঁ। কৈছে যে ছাৰ, এই নিৰ্বাচন ইত্যাদি আপোনালোকৰ বাবে নহয়, নিৰ্বাচন আমাৰ বাবেহে। কাৰণ এই যিবোৰ আঁচনি ঘোষণা কৰে সেইবোৰ আপোনালোকৰ বাবে প্ৰয়োজনীয় নহয়, আমাৰ বাবে প্ৰয়োজনীয়। গতিকে আমাক যিটো দলে বেছি দিব আমি সেই দলকে ভোট দিম।
আৰু তেওঁ কৈছে যে যেহেতু কেজৰিৱালৰ দল নতুন দল তেওঁ এইবাৰ আমাক বেলেগতকৈ বেছি দিব কাৰণ তেওঁ নতুন দল তেওঁলোক নতুনকে প্ৰতিষ্ঠিত হ'বলৈ বিচাৰিছে গতিকে তেওঁ আমাক বেছি দিব গতিকে তেওঁলোকৰ প্ৰতি আমাৰ বিশ্বাস আছে এইবাৰ কিন্তু পিছত এইটো জানে যে পিছত তেওঁলোকো হয়তো আনৰ লগত একেই হৈ যাব আমি এইবোৰ কথা আমাৰ গৱেষণা পত্ৰত ৰিফ্লেক্ট হয় নে নহয় আমি নাজানো গতিকে এই যে মনস্তত্বটো এখন গামোচা মুখ্যমন্ত্ৰীৰ পৰা পাওঁতে অথচ মুখ্যমন্ত্ৰীয়ে আপোনাক চিনি পাইছে নে নাপাইছে তেওঁৰ কাৰ্যালয়ত লিষ্ট আছে লিষ্টৰ পৰা তেওঁ কেৱল চহী কৰি গৈছে আনকি চিঠিখনত কি লেখা আছে হয়তো সেইটোও তেওঁ নাজানে কিন্তু আমি সেইখন পাই আমি ফেচবুকত ফটো দিওঁ শিক্ষিতসকলে PhD হোল্ডাৰসকলে কিয় বিকজ সাইকোলজিক্যালি মাই ইগো ইজ বিং স্যাটিসফাইড that I am being recognized by the state আৰু কেনে অৱস্থাত আপুনি ভাবক এগৰাকী গাঁৱৰ সাধাৰণ মহিলাৰ একাউণ্টত আপুনি পইচা সোমোৱাই দিছে অৰ্থাৎ that particular individual has been recognized has been awarded আমি তাৰ গুৰুত্ব আমি উপলব্ধি কৰিব নোৱাৰিম ইয়াত মই কৈছো এটা সাধাৰণ কথা এজন অসমৰ প্ৰতিষ্ঠিত তাৰ্কি মই কেৱল মাত্ৰ কালি শুনিছো আমি তিনিজন বিচাৰক যেতিয়া নগাঁৱৰ পৰা গুৱাহাটীলৈ আহি আছো আপুনি সেই কথাটো প্ৰাসংগিক হয় নে নহয় আপোনালোকে বিবেচনা কৰিব দুজন খুব বন্ধু তাৰ্কি এজন খুব ভাল মই নাম নকওঁ কাৰো খুব প্ৰতিষ্ঠিত তাৰ্কিক আছিল এটা সময়ত আমাতকৈ জ্যেষ্ঠ আৰু তেওঁ প্ৰায়েই সেই সময়ত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পায় কিন্তু এবাৰ তেওঁ দ্বিতীয় পুৰস্কাৰ পাইছে আৰু তেওঁতকৈ অযোগ্য বুলি ভবা এজনে প্ৰথম পুৰস্কাৰ পাইছে আমি দুইজন তাৰ্কিকৰ বিষয়ে বিপুলা শৰ্মাক নাম কলেও জানিব অপৰ্ণা দেৱীয়েও জানিব কিন্তু মই কোনোপধ্যে নামটো নকওঁ আৰু সেইবাৰ সেই দ্বিতীয় স্থান যে পালে সদায় প্ৰথম হৈ থকা প্ৰতিযোগীজনে পুৰস্কাৰেই নললে তাৰমানে আমাৰ অহং শিক্ষিত মানুহৰ অহং কোনটো পৰ্যায়ত আছে সেই মানুহে এই হিতাধিকাৰী আঁচনিৰ বাস্তৱ তাৎপৰ্য অনুধাৱন কৰিব পাৰিব বুলি মই ব্যক্তিগতভাৱে বিশ্বাস কৰিব নোৱাৰো তাৰপিছত আজিৰ পৰা যিসকল আমাৰ প্ৰজন্মটোৱে অন্তত আমি জানো যেতিয়া আমি 12-15 বছৰ আছিলো ৱাল ৰাইটিং দেখা পাইছিলো আমাক বিনামূলীয়া মাচুল কৰি দিয়ক মাচুল ফ্ৰী কৰি দিয়ক আমাৰ বামপন্থী বন্ধুসকলে বামপন্থী ছাত্ৰ সংগঠনসমূহে আজি ভাৰতবৰ্ষত বামপন্থী আন্দোলন কিয় নিশ্চিন্ন হৈ গৈছে কাৰণ যিবোৰ দাবী আজিৰ পৰা 40 বছৰ আগত বামপন্থীসকলে ৱাল ৰাইটিঙত কৰিছিল আজি সেইবোৰ সোঁপন্থী দলে তাতকৈ বৰং বেছিকে কৰি দিয়ে এটা সময়ত কৈছিল আমাক বেকাৰ ভাত্তা দিয়ক আমাৰ মহাবিদ্যালয়ৰ ফিজ আমাক ৰেহাই দিয়ক আমাক পাঠ্যপুথি বিনামূলীয়া কৰি দিয়ক এইবোৰ ৱাল ৰাইটিং হৈছিল আমাৰ বামপন্থী ছাত্ৰ সংগঠনবিলাকে কৰিছিল আজি সোঁপন্থী দলেই সেইসমূহ নিজৰ আঁচনিৰ দ্বাৰা কৰে বৰং তেওঁলোকে যিমান কৈছিল তাতকৈ বেছিকে কৰে ফলত বামপন্থী আন্দোলন এক প্ৰকাৰে ভাৰতবৰ্ষৰ পৰা নিশ্চিন্ন হৈ গ'ল তাৰপিছত আপোনালোকে আৰু এটা কথা লক্ষ্য কৰা নাই এই যে বীজ আঁচনিৰ জৰিয়তে ইয়াৰ যিটো পৰিণতি ভৱিষ্যতে চৰকাৰে এটা হিউজ ৰেসপন্সিবিলিটি গ্ৰহণ কৰিছে হয় যে দেশৰ এই কোটি কোটি জনসাধাৰণৰ দায়িত্ব মোৰ সাইকোলজিক্যালি অন দি পাৰ্ট অফ দি গভৰ্ণমেণ্ট আমি এই কথাটো উপলব্ধি কৰিব পৰা নাই যে আজি 1250 টকা দিছে মানে তেওঁলোকে দায়িত্ব স্বীকাৰ কৰি লৈছে যে লাখ লাখ কোটি কোটি জনসাধাৰণৰ ওচৰত মাই পাৰ্টি ইজ ৰেসপন্সিবল যদি আমি তেওঁলোকক এই দায়িত্বৰ পৰা ৰেহাই দিওঁ তেতিয়াহ'লে ৰাজনৈতিক দলবোৰে কালি এই দেশৰ আবাল বৃদ্ধ বনিতাৰ প্ৰতি তেওঁলোক দায়বদ্ধ হৈ নাথাকিব ইনডাইৰেক্টলি তেওঁলোকে নিজে দায়িত্ব বেছি কৰি ল'ব লগা হৈছে এতিয়া তাৰমানে মই মোৰ ভোটাৰক ইণ্ডিভিজুৱেলি ভোটাৰক মই সন্তুষ্ট ৰাখিব লাগিব হিউজ এছামপশ্যন অফ হিউজ ৰেসপন্সিবিলিটি তাৰপিছত আমি যদি আজি কিবা সমালোচনা কৰিবলগীয়া কথা আছে এটাই ইট ইজ অনলি পাৰ্ট অফ দি এডুকেটেড সেকশন আমি এই যে 1250 টকা যিবোৰ গাঁৱৰ মানুহে আঁচনি পাইছে তেওঁলোকক যিটো ক্ৰিয়েটিভলি এৱেকেন কৰিব লাগিছিল
মই জানো যে আগত এজন তৰকাৰী যদি কোনোবাই বেহা বেপাৰ কৰিছে সন্ধিয়া গৈ কি তৰকাৰীৰ তাৰ যদি লাভ 100 টকা হৈছে সেই 100 টকাৰেই কি দালি চাউল কিনিব লাগিছে গতিকে কি তাৰ কেপিটেল ফৰ্মেশ্যন কৰিবৰ সুযোগ পোৱা নাছিল মই যে কৈছো এভৰি স্পেণ্ডিং ইজ এ প্ৰডাক্টিভ স্পেণ্ডিং আৰু আজি কিন্তু এজন গাঁৱৰ কিন্তু মহিলা বা যুৱক বা যুৱতীয়ে এটা ব্যৱসায় নিশ্চিন্তভাৱে কৰিব পৰা হৈছে তেওঁৰ মূলধনৰ পৰা সেই লাভৰ নিত্য প্ৰতিদিনৰ লাভটো তেওঁ মূলধনলৈ ৰূপান্তৰিত কৰিব পাৰিছে কাৰণ চাউল দালিৰ নামত খৰচ কৰিব লগা নহয় অন্তত কিছুদিনলৈ কাৰণ ব্যৱসায় এটা নতুনকৈ আৰম্ভ কৰিব লাগিলে 4-5 বছৰৰ যিটো এটা ফিনান্সিয়েল সেইবাবে যে আমি কওঁ যে যিসকল বণিক শ্ৰেণী আছে তেওঁলোকে ফিনান্সিয়েল ছিকিউৰিটি থাকে আমি অসমীয়া মানুহে ব্যৱসায় কৰিব নোৱাৰো কিয় ব্যৱসায় কৰাৰ প্ৰতি সেই দিনটোৰ পৰাই মই তাৰ পইচাৰে ঘৰৰ ভাত দালি কিনিব লাগে বৰং মূলধন কমি যায় কিন্তু আজি আৰু এজন গাঁৱৰ মানুহে যদি ব্যৱসায় কৰে সেই ৰিস্ক ফ্ৰী ব্যৱসায় কৰাৰ বাবে তাৰ বাবে সম্ভৱ হৈছে ৰিস্ক ফ্ৰী ব্যৱসায় কৰিব পাৰে তাৰপিছত আমি এই কথাও কল্পনা কৰিব নোৱাৰো আজি সৌখিদিনা আমেৰিকাৰ জনসাধাৰণ কিমান 22 কোটি আৰু ভাৰতৰ জনসাধাৰণ কিমান 150 কোটি প্ৰেসিডেন্ট ট্ৰাম্পৰ বিৰুদ্ধে 70 লাখ মানুহ এদিনত ৰাজপথত ওলাইছে ভাৰতবৰ্ষৰ ইতিহাসত আজিলৈকে 70 লাখ মানুহে এতিয়াও কোনো এখন চৰকাৰৰ বিৰুদ্ধে সংগঠিত হোৱা নাই কিয় তেওঁলোক ধনী ৰাষ্ট্ৰ আমিতো উন্নত ৰাষ্ট্ৰ বুলি কওঁ আমাৰ শিক্ষিত সমাজৰ বাবেতো স্বৰ্গপুৰী সেই স্বৰ্গপুৰী আমেৰিকা 70 লাখ মানুহ এদিনত আৰু এটা স্থানত নহয় ভিন স্থানত মই কৈছো ভাৰতবৰ্ষত আজিলৈকে এতিয়াও তেনে বিপ্লৱ হোৱা নাই আৰু কাইলৈকে যে হ'ব আইন ডাউটফুল কাৰণ ভাৰতবৰ্ষৰ মানুহ অন্তত যোৱা কেইবছৰ মানৰ পৰা অন্তত খাবলৈ পাইছে আৰু আমি শিক্ষিত শ্ৰেণী অসন্তুষ্ট হৈছো যে কিয় দেশৰ দৰিদ্ৰ শ্ৰেণীয়ে দুবেলা দুমুঠি নিশ্চিন্ত মনে খাবলৈ পাব উই হেভ এগ্ৰিড আমি অসন্তুষ্ট হৈছো কিন্তু তেওঁলোকে যদি আপোনালোকক কয় যে CRF স্কলাৰশ্বিপত 45,000 টকা কেনেকে প্ৰডাক্টিভ এক্সপেণ্ডিচাৰ বুলি যদি গাঁৱৰ সেই লাখ কোটি জনসাধাৰণে যদি আমাৰ শিক্ষিত সমাজৰ বিৰুদ্ধে যদি কয় কেতিয়াবা ভাগ্যৱান তেওঁলোকে নাজানে আজি এজন CRF স্কলাৰক ভাৰত চৰকাৰে প্ৰায় মাহত 50,000 কৈ টকা দিয়ে and we are reacting 1250 টকা কিয় দিব যদি এই গাঁৱৰ জনসাধাৰণে যদি জানে কেতিয়াবা লৈ আমাৰ ধৰণে যদি আমি কওঁ আমি যি ধৰণে 1250 টকা আনপ্ৰডাক্টিভ এক্সপেণ্ডিচাৰ বুলি কৈছো সেই গাঁৱৰ কোটি জনসাধাৰণে যদি কয় সেই স্কলাৰজনক তুমি কি কাৰণে ভাৰত চৰকাৰে অসম চৰকাৰে ৰাজ্য চৰকাৰে মাহত 50,000 টকা কৈ স্কলাৰশ্বিপ দিছে কি যুক্তি দিম আৰু আমি অসন্তুষ্ট হৈছো এগ্ৰিড হৈছো কিয় গাঁৱৰ সাধাৰণ মহিলাই 1250 টকা পাব আমাক যে সমাহৰ মূৰে বিয়াৰনেছ এলাউন্স বৃদ্ধি কৰিছে চৰকাৰে আজি এজন কলেজৰ অধ্যাপকে বছৰত যিমান বিয়াৰনেছ এলাউন্স বৃদ্ধি হয় কিমানখিনি টকাৰে অসম চৰকাৰে কিজানি 10 গৰাকী মহিলাক অৰুণোদয় আঁচনিৰ টকা দিব পাৰে আৰু তাতকৈ ডাঙৰ কথা মই কৈছো আমি ভৱিষ্যতে আজি আমি যিটো বিষয়ৰ ওপৰত আলোচনা কৰিছো সেই দেশৰ কোটি জনসাধাৰণে আত্মপক্ষ সমৰ্থন কৰাৰ কোনো সুযোগ নাই এই যে আমি পিবি আঁচনি হিতাধিকাৰী আঁচনিৰ বিৰুদ্ধে আমি আলোচনা কৰিছো আমি তেওঁলোকৰ নেচেচিটি কি হাউ আই কেন ডিসাইড গাঁৱৰ মানুহৰ বাবে কোনটো প্ৰডাক্টিভ কোনটো প্ৰয়োজনীয় কোনটো অপ্ৰয়োজনীয় হাউ উই বি শিক্ষিত শ্ৰেণী কেন ডিসাইড আমি কেনেকৈ সিদ্ধান্ত ল'ব পাৰিম 1250 টকাই তেওঁলোকক সৃজনশীলভাৱে সহায় কৰিছে নে কৰা নাই আমি কিয় সিদ্ধান্ত লৈছো কাৰণ অন্তত আজিলৈকে মই নিশ্চিতভাৱে কৈছো এই যে আমাক সমাহৰ মূৰে বিয়াৰনেছ এলাউন্স বৃদ্ধি কৰিছে এই যে CRF স্কলাৰশ্বিপত 50,000 টকা কৈ মাহত স্কলাৰশ্বিপ দিছে
আৰু আন বহু ধৰণৰ সুবিধা আছে। একোখন আলোচনা চক্ৰত এজন মানুহে 15 মিনিটৰ বক্তৃতা দিবলৈ যায়, তাত চৰকাৰে প্ৰায় 50,000 টকা খৰচ হয়। গাঁৱৰ কিন্তু দৰিদ্ৰ জনসাধাৰণে কোনোবা দিনা সমালোচনা কৰিছে নাই আমি নাজানো। কিন্তু আজি স্বাধীনতাৰ ৭৫ বছৰ পিছত যোৱা 10 বছৰ মানৰ পৰা এই হিতাধিকাৰী আঁচনি যিটো হৈছে, আমি শিক্ষিত সমাজ ক্ৰুদ্ধ হৈছোঁ, ক্ৰোধান্বিত হৈছোঁ। কিয়? অথচ তেওঁলোকে ইয়াত আহি তেওঁলোকৰ প্ৰয়োজনীয়তাৰ বিষয়ে আত্মপক্ষ সমৰ্থন কৰাৰ কোনো সুযোগ নাই। মই আন এটা উদাহৰণ দিছোঁ। আজি যদি মোৰ বক্তৃতাৰ পিছত কোনোবাই যদি প্ৰত্যাহাৰ কৰে মই নাজানো। এই যে অসম চৰকাৰে আজি ঘোষণা কৰিছে যে এইবাৰ গ্ৰন্থবৰ্ষ 1000 টকাকৈ কৰ্মচাৰীক, ৰেগুলাৰ নিয়মীয়া চাকৰিয়ালক 1000 টকাকৈ গ্ৰন্থ কিনাৰ বাবে পইচা দিব। এতিয়ালৈকে অন্তত আজি এই 2025 চনৰ 31 অক্টোবৰৰ এই 2:30 বজালৈকে অসমৰ এজন কৰ্মচাৰীয়েও কৈছেনে যে চৰকাৰ মহোদয় আপোনালোকে আমাক 1000 টকা দিব নালাগে, মই প্ৰত্যেক মাহে 1000 টকাৰ কিতাপ দিম? কোনোবাই ক'ব জানো? যদি এজন মাহত 70,000 80,000 টকা দৰমহা পোৱা এজন ব্যক্তিৰ বাবে 1000 টকা চৰকাৰে ঘোষণা কৰিছে, সেই 1000 টকা ল'বৰ বাবেও মই উৎসুক, মই ব্যগ্ৰ হৈ আছো। তেনেহ'লে গাঁৱৰ মহিলাই 1250 টকা পাইছে, তাত কিয় why we are so jealous? Why we are so jealous? মই কিছুদিনলৈকে মই বিষয়টোৰ ভিতৰত প্ৰৱেশ কৰা নাছিলোঁ, কিন্তু যেতিয়া মোক আৰু এটা মই কম আপোনালোকক, মানে আটাইতকৈ ডাঙৰ কথা হৈছে যে এখন সভ্য সমাজত দৰিদ্ৰ মানুহ কিয় জীয়াই আছে, দৰিদ্ৰ মানুহ কিয় আছে? তাৰমানে আমি ডকাই। যদি দৰিদ্ৰ মানুহ আছে তেনেহ'লে যিসকল দৰিদ্ৰ নহয় তেওঁলোক ডকাই। আৰু এই কথা মই কোৱা নাই, শ্ৰী অৰবিন্দই এটা তেওঁৰ আন এটা এফৰিজিমত সাংঘাতিক কথা কৈ গৈছে, ইউ কেন একচেপ্ট ইট, ইউ কেন থ্ৰ' ইট এৱে, ইউ কেন থ্ৰ' ইট এৱে, ইউ কেন থ্ৰ' ইট এৱে। মই কেৱল আপোনালোকক তেওঁ কৈছে দি এক্সিষ্টেন্স অফ পভাৰ্টি, কৈছে দি এক্সিষ্টেন্স অফ পভাৰ্টি ইজ দি প্ৰুফ অফ এন আনজাষ্ট এণ্ড ইল অৰ্গেনাইজড ছ'চাইটি। এখন সমাজত যদি দৰিদ্ৰতা আছে সেইটো কিহৰ চিহ্ন? কৈছে আনজাষ্ট এণ্ড ইল অৰ্গেনাইজড ছ'চাইটি। আৰু সেইবাবে কৈছে এণ্ড আৱাৰ পাব্লিক চেৰিটিজ আৰ বাট দি ফাৰ্ষ্ট টাৰ্ডি এৱেকেনিং ইন দি কনচাইন্স অফ এ ৰবাৰ। এই যে আমি আজিকালি জনহিতকৰ কাম কৰোঁ, কৈছে এয়া কি? আচলতে এজন ডকাইতৰ বিবেকত প্ৰথম শুভবুদ্ধিৰ জাগৰণ হৈছে। আচলতে সুস্থ সমাজত দৰিদ্ৰতা থাকিবই নালাগে। মই সেইবাবে কেৱল মাত্ৰ আপোনালোকক মই 2-4টা মই কেৱল মাত্ৰ পাৰ্চপেক্টিভ দিছোঁ। আজি ভাৰত চৰকাৰে মহাকাশ অভিযানৰ নামত কিমান কোটি কোটি টকা খৰচ কৰিছে। গাঁৱৰ মানুহে জানো আহি কৈছে কেতিয়াবা যে তাৰ পৰা আমাৰ কি লাভ হ'ব বা এতিয়ালৈ আমাৰ কি লাভ হৈছে? কিন্তু আজি এই হিতাধিকাৰী আঁচনিৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষত কোটি কোটি দেশৰ অন্তত 60, 70, 80 কোটি মানুহ ডাইৰেক্টলি বেনিফিটেড। আৰু আমি কল্পনা কৰিব নোৱাৰো, কাৰণ আমাৰ বাবে কিছুমান মানুহৰ বাবে 1250 টকা কিয় দিনে আমি 10,000 টকা অপ্ৰয়োজনীয় কামত খৰচ কৰোঁ। তাৰো সামাজিক তাৎপৰ্য আছে, মই সেই কথাখিনি প্ৰথমতেই কৈছোঁ। কিন্তু তেওঁলোকৰ বাবে এটা গেছ বিনামূলীয়াকৈ পোৱা, 1 লিটাৰ মিঠাতেল বিনামূলীয়াকৈ পোৱা, চাউল বিনামূলীয়াকৈ পোৱা, আৰু তাৰ ওপৰত 1250 টকা তেওঁলোকৰ ল'ৰা ছোৱালী বিনামূলীয়াকৈ কলেজত পঢ়িছে, তাৰ পৰা তেওঁলোক কি উপকৃত হৈছে আমি শিক্ষিত শ্ৰেণীয়ে আমি উপলব্ধি কৰিব নোৱাৰোঁ। বিকজ উই আৰ চেলফিছ। মই ঠিক এটা এইবাবে মই কেৱল মাত্ৰ কেইটামান মই আপোনালোকক কৈছোঁ, আৰু ইয়াৰ পিছত মই 2টা কথা কৈ মই শেষ কৰিছোঁ। 2টা কথা কৈ অসমীয়া সাহিত্যত মোৰ দৃষ্টিত মই আটাইতকৈ এটা কবিতাক শ্ৰেষ্ঠ কবিতাৰ সন্মান দিওঁ সদায়, কিন্তু ইয়াত সেই কবিতাটো কিমানজনে পঢ়িছে মই নাজানো। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লেখা এটা কবিতা। আমাৰ পৰৱৰ্তী পৰ্যায়ত যিমান যশস্বী আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় যশস্বী কবিসকলতকৈও মই অম্বিকাগিৰি ৰায়চৌধুৰীৰ এটা কবিতা মোৰ দৃষ্টিত অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠ কবিতা, আপোনালোকে পঢ়ি চাব। কি কৈছে? কবিতাটোৰ নাম মই বিপ্লৱী মই কান্দোলী। কবিতাটোত প্ৰথমতে কবিয়ে বিপ্লৱ কৰিব বিচাৰিছে,
বিপ্লৱ কৰিবলৈ গৈ দেখিছে চাৰিওফালে দুৰ্নীতি, সাহিত্যত দুৰ্নীতি, শিক্ষাত দুৰ্নীতি, ৰাজনীতিত দুৰ্নীতি, পৰিয়ালত দুৰ্নীতি, সকলোতে দুৰ্নীতি দেখিছে। কবিৰ কবিতাটোৰ মাজতে আত্ম উপলব্ধি হৈছে। তাৰপিছত দেখিছে আৰে সকলো দেখোন দুখ মোৰ মাজত আছে। কৈছে মই তেনেহ'লে মই সাহিত্যৰ বিৰুদ্ধে বিপ্লৱ কৰাৰ বিৰুদ্ধে বিপ্লৱটো মোৰ বিৰুদ্ধে নকৰোঁ কিয়? বিপ্লৱটো মোৰ বিৰুদ্ধে নকৰোঁ কিয়? তাৰপিছত কবিয়ে সমাধানৰ পথ বিচাৰি পাইছে। সমাধানৰ পথ কি বিচাৰি পাইছে? কৈছে জনে জনে হলে ক্লেদা প্ৰকৰণ, গোটেই জগত হ'ব কবিমল শুদ্ধ। জনে জনে হলে এটা কবিতাত প্ৰথমতে কবিয়ে বিপ্লৱী হ'ব বিচাৰিছে। তাৰপিছত তেওঁ তাক বিশ্লেষণ কৰিছে। তাৰপিছত তেওঁ পথৰ সন্ধান পাইছে তাতে। আৰু ঠিক এইধৰণে জ্যোতিপ্ৰসাদৰ আজি ইয়াত এজন প্ৰতিযোগীয়ে জ্যোতিপ্ৰসাদৰ এটা ৰচনাৰ বিষয়ে আপোনালোকক উল্লেখ কৰিছে। আৰু মোৰ দৃষ্টিত আমাৰ অসমীয়া মানুহৰ বাবে সেইখন এখন দলিল স্বৰূপ। জ্যোতিপ্ৰসাদে 1948 চনত শিৱসাগৰত অনুষ্ঠিত অসম শিল্পী সন্মিলনৰ সভাপতিৰূপে দিয়া অভিভাষণ শিল্পীৰ পৃথিৱী। এই শিল্পীৰ পৃথিৱীত জ্যোতিপ্ৰসাদে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, আধ্যাত্মিক আৰু আমাৰ মাননীয় নগেন শইকীয়া ছাৰৰ মতে কৈছে শিল্পীৰ পৃথিৱীত লেখা কথাখিনি কেৱল অসমৰ বাবে নহয়, কেৱল ভাৰতৰ বাবে নহয়, সমগ্ৰ বিশ্বৰ জনতাৰ বাবে গ্ৰহণীয় হ'ব পৰা এটা দৰ্শন। আৰু সেইবাবে একেবাৰে শেষত আকৌ জ্যোতিপ্ৰসাদে কোৱা কথা, যিটো অম্বিকাগিৰিয়ে কোৱা কথাৰেই এটা আন ধৰণৰ কাব্যিক ৰূপ, যিটো অম্বিকাগিৰিয়ে কৈছিল জনে জনে হলে ক্লেদা প্ৰকৰণ, গোটেই জগত হ'ব কবিমল শুদ্ধ। সেইধৰণে আমাৰ জ্যোতিয়ে কৈছে সকলো সমস্যাৰ সমাধান কৰোঁ। কৈছে আমাক এখন ধুনীয়া পৃথিৱী লাগে। কিন্তু ধুনীয়া পৃথিৱী আমাক কোনে দিব? ৰাজনীতিয়ে দিব নে সমাজনীতিয়ে দিব নে অৰ্থনীতিয়ে দিব নে ৰসায়ন বিজ্ঞান নে পদাৰ্থ বিজ্ঞানে দিব? জ্যোতিয়ে কৈ গৈছে ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। এটা বাক্যতে হে আৰু মাথো দুটা শব্দ ব্যৱহাৰ কৰিছে। ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। এই মোৰ গায়ত্ৰী মন্ত্ৰ। কৈছে গায়ত্ৰী ইন ইণ্ডিয়া ইজ কনচিডাৰ্ড টু বি দি হাইয়েষ্ট মন্ত্ৰ। তাৰমানে জ্যোতিপ্ৰসাদৰ বাবে আন আৰু কোনো মন্ত্ৰ নাই। ৰূপান্তৰেহে জগত ধুনীয়া কৰে। কিন্তু কিহৰ ৰূপান্তৰ? কাৰ ৰূপান্তৰ? সেই শিল্পীৰ পৃথিৱীতেই জ্যোতিপ্ৰসাদে একেবাৰে স্পষ্ট ভাষাত কৈছে সেই ৰূপান্তৰ তেওঁ জীৱনৰ ৰূপান্তৰৰ কথা কৈছে। ট্ৰেন্সফৰমেশ্যন অফ আৱাৰ ভেৰি লাইফ। এইখিনি কৈ মই পুনৰ যিসকল প্ৰতিযোগীয়ে আজি পুৰস্কাৰ পাব তেওঁলোকক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকলে পুৰস্কাৰ নাপাব তেওঁলোকক ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তৃতাৰ সামৰণি মাৰিছোঁ। আৰু এতিয়া মোৰ এটা মাত্ৰ আনুষ্ঠানিকতা আছে, তাৰপিছত সদন আমি উদ্যোক্তালৈকে আমি দি দিম, এটা আনুষ্ঠানিকতা পালন